ভাল কৰ্ম কৰাৰ পিছতো মানুহে আপোনাৰ বদনাম হেকাব। গতিকে মানুহে কি কৈছে তাত ধ্যান নিদি নিজৰ কৰ্মৰ ওপৰতহে ধ্যান দিয়াটো উচিত, কাৰণ কৰ্মই ধৰ্ম। নমস্কাৰ, মই জুপিতৰা ভূঞা। সকলোকে স্বাগতম জনাইছোঁ নমস্কাৰ অসমৰ আন এটি খণ্ডলৈ। গীত শুনাৰ অতি পুৰণি মাধ্যমটোৱে হৈছে ৰেডিঅ', অৰ্থাৎ আকাশবাণী। আৰু আজিও কিছুমান কালজয়ী গীত আমি শুনিবলৈ পাওঁ ৰেডিঅ' আকাশবাণীৰ জৰিয়তে। আৰু আজি আমাৰ মাজত অতিথি হিচাপে উপস্থিত আছে আকাশবাণীৰ এগৰাকী অনাতাঁৰ শিল্পী। তেখেতসকল আধুনিক গীতৰ লগতে নহয়, জিকিৰ জাৰিৰ লগতো জড়িত। আহক তেন্তে তেখেতৰ লগত কথা পাতোঁ। বাইদেউ নমস্কাৰ। নমস্কাৰ। স্বাগতম জনাইছোঁ নমস্কাৰ অসমলৈ। আপুনি অতি পুৰণি আপোনাৰ এই তাহানিতে আপুনি অনাতাঁৰ শিল্পী আছিলে আকাশবাণী। সেই বিষয়ে আমি কথা পাতিম, আপোনাৰ বিষয়ে কিছু জানিম। এনে আৰম্ভ কৰিছোঁ আপোনাৰ শৈশৱৰ পৰা, আপোনাৰ জন্ম, আপোনাৰ শিক্ষা। জন্ম আৰু শিক্ষা বুলি কোৱাৰ আগতে মই মোৰ মাতৃৰ পৰা শিক্ষা লৈছিলোঁ আৰু সেই শিক্ষাটোৰে মই আজি গীতেৰে আপুনি মানে ভক্তিমূলক গীতেৰে তেখেতৰ মুখত শুনা সেই অকমানিতে থাকোঁতে যিটো গীত শুনিছিলোঁ আৰু সেই গীতেৰে মই অনুপ্ৰাণিত হৈছিলোঁ গীত গাবলৈ। আচ্ছা, ঠিক আছে, সেইটো তাৰপিছত আমি হে হৰি চৰণ দিয়া হে, জলধিৰ মাজে তুমি হয়ায় অৱতাৰ হে, আসানো কতে প্রভু তুমি নারায়ণ, হে প্রভু শরণ দিয়া হে, জলধির মাঝে তুমি হয়ায় অবতার হে, আসানো কতে প্রভু তুমি নারায়ণ। যেতিয়া মই সৰু আছিলোঁ, হয়তো মই মোৰ মাৰ মুখৰ পৰা এই গীতটি শুনিছিলোঁ আৰু তেতিয়া মই গীতৰ প্ৰতি সৰু কালৰ পৰাই মই গাইছিলোঁ। জন্ম ক'ত? মোৰ জন্ম মই দৰঙৰ চিপাঝাৰৰ মাৰৈ গাঁৱৰ ছোৱালী হয়। আৰু মই উত্তৰ গুৱাহাটীৰ ৰংমহলত বিয়া হৈছোঁ। মই গুৱাহাটীত স্থায়ী বাসিন্দা এতিয়া। আচ্ছা, মানে দাদা দৰঙতে শিক্ষা আৰম্ভ কৰিছিলে? হয়, মই তেতিয়া তাতে মোৰ পঢ়া শিক্ষাখিনি হৈছে আৰু মই সংগীতৰ শিক্ষা চিপাঝাৰ সংগীত মহাবিদ্যালয় যিখন প্ৰথম খুলিছিলে তাতে মই সৰুতে শিকিছিলোঁ। মানে পঢ়া শুনাৰ লগত সংগীতো সমানে আছিলে? শাস্ত্ৰীয় সংগীতৰ প্ৰতি মোৰ বহুত ৰাপ আছিলে। মই পাৰ্বিন চুলতানা বাইদেউৰ গীত এটি শুনিছিলোঁ আৰু সেই গীতৰ তেওঁৰ যিটো মানে ডিঙিৰ মানে কাম আছিল, সেই বস্তুটোৱে মোক ইমান আকৰ্ষিত কৰিছিল আৰু সেইটো মই শুনিছিলোঁ ৰেডিঅ'ৰ পৰা। আৰু ৰেডিঅ'ৰ কাৰণে সেইকাৰণে মই বেছি আকৃষ্ট হৈছিলোঁ তেতিয়া। পাৰ্বিন চুলতানা বাইদেউৰ তেখেতৰ গীতসমূহটো যথেষ্টই সুন্দৰ আৰু তেখেতৰ সংগীতসমূহ গোৱাটো বৰ সহজো নহয়। তাৰপিছত আপুনি একদম সৰুৰ পৰাই যেতিয়া আপুনি সংগীত মানে তাতে স্কুলতে শিকিছিলে? মাও মানে আপুনি যিহেতু মাৰ কথা ক'লে, মাৰ মুখত এই গীতটি শুনি পেলাই মই গান গাবলৈ ধৰিছিলোঁ, অনুপ্ৰাণিত হৈছিলোঁ। তাৰপিছত মই আমাৰ স্কুলৰ যিবিলাক চেমনীয়া সৰু ল'ৰা ছোৱালীৰ যিবিলাক অনুষ্ঠান হৈছিলে তাত মই গান গাইছিলোঁ। মই কেতিয়াবা নিজেও বনাই গান গাইছিলোঁ। তাৰপিছত মোৰ খুব মন গৈছিল যে মই হাৰমনিয়াম তবলাত কেনেকৈ গান গাম, সেইটো গাবলৈ মোৰ বহুত হেঁপাহ আছিল। তাৰপিছত এবাৰ মানে ইয়াৰ পৰা গুৱাহাটীৰ পৰা কিশোৰ গিৰি দাদা আমাৰ গাঁৱলৈ গৈছিলে কিবা এটা ফাংচনত। তেতিয়া মানে তেওঁ যেতিয়া মেণ্ডলিন লৈ গৈছিলে তেতিয়া মানে মোৰ খুব ভাল লাগিছিলে আৰু মই কৈছিলোঁ যে ময়ো গাম। তেতিয়া মই আজি বহাগ আহিলে বুলি গানটো মানে অলপ গাইছিলোঁ তেতিয়া মেণ্ডলিনৰ। কেনেকুৱা আছিলে গানটো? আছিলে এইটো, আজি বহাগ আহিলে বুলি মন কিয় উঠে ফুলি, শিমলুৰ ৰঙা ফুল হয়, কমুৱা তোলাৰ দৰে মনৰ সপোনবোৰে ফাগুনৰ গীত এটি হৈ। আজি বহাগ আহিলে বুলি মন কিয় উঠে ফুলি, ফাগুনৰ গীত এটি হৈ, কমুৱা তোলাৰ দৰে মনৰ সপোনৰে ফাগুনৰ গীত এটি হৈ। আজি বহাগ আহিলে বুলি
কথাখিনি অলপ ভুল হ'ব পাৰে কিন্তু মই মানে অলপ অলপ বহুত পুৰণি গীত বহুত পুৰণি গীত এইবোৰ গীত আজিও মানে মই কৈছোৱে যে কালজয়ী গীতসমূহ আমি আকাশবাণীৰ জৰিয়তেই শুনিবলৈ পাওঁ তাৰপিছত আপুনি তেনেকৈ শিক্ষাও শেষ কৰিলে সমানে সংগীতো আপুনি চৰ্চা কৰি থাকিল তাত মই শাস্ত্ৰীয় সংগীতৰ শিক্ষাটো মই চিপাঝাৰতে প্ৰথম ল'লোঁ তাৰপিছত মই মোৰ গুৰু মহেন্দ্ৰ শৰ্মা ছাৰ তেওঁ থাকে অকণমান ভিতৰ গাঁও এখনত চিপাঝাৰৰ ভিতৰ গাঁও বৰাচুবা বুলি কয় আৰু তালৈ এখন বাছেই যায় গুৱাহাটীৰ পৰা এখন বাছ ৰাতিপুৱা যায় আৰু তেতিয়া মই তৃতীয় চতুৰ্থমান শ্ৰেণীত আছিলোঁ মই কৈছিলোঁ যে মই তেখেতৰ ওচৰত গান শিকিব যাম লোকগীত শিকিব যাম কিন্তু মোক ঘৰৰ পৰা নিনিয়ে শেষত এদিন মানে দাদাই মানে মই কান্দোতে মোক লৈ গ'ল আৰু গৈ পেলাই মই ছাৰৰ ওচৰত তেতিয়া মই কিমান বয়স আছিলে আপোনাৰ তেতিয়া ধৰক 12-13 বছৰ আছিলে আৰু মই তাতে মই তেতিয়া লোকগীত শিকিছিলোঁ অকলে যাবলৈ অলপ বাছত উঠাই দি দাদাই লৈ গৈছিলে প্ৰথম দিনা তাৰপিছত তাতে ছাৰৰ ছোৱালী দুজনী বাছতে বহি থাকে বাছৰ ষ্টেণ্ডত তাতে ৰৈ থাকে তেওঁলোকে মোক লৈ যায় এটা মাথোৱাৰীৰ ওপৰত বাছখন ৰয় তাৰ পৰা তললৈ তেওঁলোকৰ ঘৰলৈ মোক লৈ যায় আৰু তাতে মই লোকগীতখিনি তেখেতৰ পৰা শিকিছিলোঁ মহেন্দ্ৰ শৰ্মা ছাৰ তেখেত মোৰ লোকগীতৰ গুৰু আছিলে আৰু মই নয়ন দাস ছাৰৰ তাতো শিকিছিলোঁ তাৰপিছত মই ৰেকিবুদ্দিন আহমেদ ছাৰৰ মানে পালোঁ তাৰ আগতে সদৌ অসম ভিত্তিত ইয়াতে কম্পিটিশ্যন হৈছিল জিকিৰ আৰু লোকগীতৰ আৰু তাত মই জিকিৰ গাওঁতে প্ৰথম পুৰস্কাৰ পাইছিলোঁ আৰু ৰেকিবুদ্দিন ছাৰে মোক তেতিয়া প্ৰথম পাইছিলে তেওঁ তেতিয়া মানে মোক সুধিছিলে যে তুমি ক'ত শিকিছানি সুধিলে মই ক'লোঁ মই নিজে এটা গান জানিছিলোঁ জীৱৰ সাৰথি জিকিৰটো জানিছিলোঁ ৰেডিঅ'ত শুনিয়ে জানিছিলোঁ আৰু সেই গীতটো মই তাত গাইছিলোঁ আৰু সেইটোত মই ফাৰ্ষ্ট পুৰস্কাৰ পাইছিলোঁ আচ্ছা এইটো আপুনি সেই জিকিৰ আপুনি তেতিয়া শিকি গাইছিল তাৰপিছত মই 86ত ৰবীন্দ্ৰ ভৱনত এটা মানে কৰ্মশালা দিছিলে আৰু সেইটোত মই ভাগ লৈছিলোঁ আমি 29গৰাকী অসমৰ ল'ৰা ছোৱালী আছিলোঁ আৰু তেতিয়া সেই গোটেই গ্ৰুপটোৰ মই লিড ল'ব পাৰিছিলোঁ গোটেই জিকিৰখিনিত মানে গাওঁতে আৰু তেতিয়া মই 86তে প্ৰথম মই ছাৰৰ লগত দিল্লীৰ সংগীত নাটক একাডেমী অনুষ্ঠান এটিত গীত গাব গৈছিলোঁ মই জিকিৰ গাইছিলোঁ আৰু জাৰি গীত গাইছিলোঁ আৰু দিল্লীৰ দূৰদৰ্শন কেন্দ্ৰতো গাইছিলোঁ 86ত তেতিয়া অলপ মই সৰু আছিলোঁ তথাপি তাৰ পঢ়ি আছিলোঁ মই তেতিয়া জিকিৰ আপুনি যেহেতু ক'লে জিকিৰ আপুনি দিল্লীত গৈ গাইছিলে প্ৰথম গৈছিলোঁ দিল্লীত আৰু ছাৰলৈ যোৱাটো মোৰ কাৰণে বহুত ডাঙৰ কথা কাৰণ ছাৰৰ প্ৰথম প্ৰগ্ৰেম সেইটো সংগীত নাটক একাডেমী ভক্তি সংগীত নামৰ অনুষ্ঠান আছিলে এইটো আৰু তাত মানে মোকো লগত লৈ গৈছিল আৰু সেইটো মোৰ কাৰণে মোৰ সৌভাগ্য বুলি মই ভাবোঁ মোৰ জীৱনৰ এটা মানে ৰাস্তা খোল খাইছিলে তেতিয়া তাৰপিছত মই অসম সাংস্কৃতিক সঞ্চালকালয়ৰ ওচৰতো কৃতজ্ঞ কাৰণ তেওঁলোকে মোক তেতিয়াৰ পৰাই মানে মোৰ প্ৰগ্ৰেম মানে কৰাইছিলে অসমৰ গোটেই অসমতে কৰাইছিল তাৰ উপৰিও মই ভাৰতৰ বিভিন্ন ঠাইলৈ গৈছিলোঁ তাৰপিছত মই এইটো বনিয়ান ট্ৰী নামৰ এটা বম্বেৰ অনুষ্ঠান আছে সুফি সংগীতৰ তেওঁলোকৰ লগত মই 2004ৰ পৰা মানে এয়া জিকিৰ জাৰিৰ অনুষ্ঠানটো কৰি আহিছোঁ বৰ্তমানেও কৰি আছোঁ সেইটো খুব ধুনীয়া অনুষ্ঠান আৰু মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ আপুনি এতিয়াও মানে জিকিৰ জাৰিৰ লগত ওতঃপ্ৰোতভাৱে কৰি আছোঁ আৰু মই জিকিৰ জাৰিৰ মই গুৰু পালোঁ 14-15 চনতে পাইছোঁ মই এইটো সেইটো কাৰণেও মই মানে আপুনি শিকায় মই শিকাওঁ নিজেও গাওঁ জিকিৰ এটি শুনো তেতিয়াহ'লে ঠিক আছে জীৱৰ সাৰথি নাম আল্লাহ জীৱৰ সাৰথি নাম সৎগুৰুক ভেটিবা আত্মাক চলাবা সিজিব দিনৰে কাম বান্দা সিজিব দিনৰে কাম মনকে বান্ধিবা মনকে ছাতিবা মনকে নিদিবা লাই অবুজন মনকে বুজাব নোৱাৰি যেনে গজে মুৰি গায় বান্দা যেনে গজে মুৰি গায় জীৱৰ সাৰথি নাম আল্লাহ জীৱৰ সাৰথি নাম সৎগুৰুক ভেটিবা আত্মাক চলাবা সিজিব দিনৰে
কাম বান্দা সিজিব দিনৰে কাম সিজিব দিনৰে কাম বান্দা সিজিব দিনৰে কাম আপুনি যে ক'লে যে মই জিকিৰ এতিয়া শিকাওঁ আপোনাৰ স্কুল আছে নেকি নে ঘৰতে শিকাওঁ মই ঘৰতে শিকাওঁ আৰু কিছুমান অনুষ্ঠান এইবিলাক কৰ্মশালাবিলাক হয় যে সেইবিলাকতো কৰোঁ গভৰ্ণমেণ্টৰ পৰাও কৰোঁ আৰু মই যিমান পাৰোঁ মই যিখিনি জানো মই বেছি নাজানো যিখিনি জানো মই গোটেইখিনি মই এনেকৈ যোনে আগ্ৰহেৰে আহে তেওঁলোকক শিকাবলৈ মই আগ্ৰহী আৰু আমাৰ মই জুৰিপাৰ অঞ্চলত থাকোঁ আৰু সেই অঞ্চলৰ আমাৰ মহিলাসকলে খুব আগ্ৰহী তেওঁলোকে জিকিৰ শিকক বা অন্য গানৰ কাৰণে তেওঁ আগ্ৰহী আৰু মই তেওঁলোকৰ লগত জড়িত হৈ পেলাই তেওঁলোকক এই গীতবিলাক শিকাইছোঁ আৰু তেওঁলোকেও মোক সহযোগ কৰি পেলাই মোৰ সৈতেও গায় আমি একেলগেই গাওঁ ডাঙৰ এটা মানে আমাৰ টীম আছে আচ্ছা টীম আছে আপোনালোকে সেই টীমটো লৈ পেলাই বাহিৰলৈও যায় গায় নাই তেওঁলোকৰ লগত আমাৰ গুৱাহাটীৰ ভিতৰতে হয় কিন্তু মানে মোৰ বাহিৰলৈ যোৱা টীম আছে যেতিয়া যাক সুবিধা হয় তেনেকৈ লৈ যাওঁ বাহিৰত গ'লে আৰু ৰেডিঅ'টো বেলেগ হয় আৰু ৰেডিঅ'ৰ কথা কওঁতে মানে মই সুধিব বিচাৰিম যে ৰেডিঅ'ৰ লগত আপুনিতো ক'লে মঞ্চত অনুষ্ঠান কৰিলে দিল্লীত গ'ল তাৰপিছত আকাশবাণী কেন্দ্ৰত অহাৰ সেই আপোনাৰ যিটো জাৰ্ণি যাত্ৰাটো সৰুতে মই বৰগীত গাই ভাল পাইছিলোঁ এবাৰ মানে মই ৰেডিঅ' চাবলৈ আহিছিলোঁ ৰেডিঅ' চাবলৈ মোৰ বাইদেউ এগৰাকী লৈ আহিছিলে তেতিয়া তাত মানে জয় হৰিদাস দাদা আছিলে ৰমেন দাহঁত আছিলে মই চাই থাকোঁতে জয়দাই আহি পেলাই মোক কৈছে আচোন তই গান এটা গা এনেকৈ ক'লে তেতিয়া মানে মই বৰগীত এটা অকণমান গালোঁ তাৰপিছত কৈছে যে তোৰ দেখোন মাতটো বহুত ডাঙৰ কৈছে তই অডিশ্যন দিবি এনেকৈ ক'লে তাৰপিছত মই যুৱবাণীত অডিশ্যন দিলোঁ আধুনিক গীতৰে দিলোঁ আৰু মই তেতিয়া ফজলুল কৰিমদেৱৰ বহুতখিনি গান যুৱবাণীত গালোঁ আৰু বহুত গায়ক লিখকৰে গান গাইছোঁ কিন্তু মই প্ৰথম ফজলুল কৰিমদেৱৰ গীত মানে গীতেৰে পাছ কৰিছোঁ তাত আৰু তাৰপিছত 86ত মই অসমীয়া আধুনিক গীতৰ অডিশ্যন জেনেৰেলত দিলোঁ মই এবাৰতে পাছ কৰিলোঁ তাৰপিছত 87ত মই জিকিৰৰ অডিশ্যন দিলোঁ তাত পাছ কৰিলোঁ এই দুটা পাছ কৰিলোঁ তাৰপিছত এতিয়া মই আকৌ জিকিৰৰ মানে এ গ্ৰেডৰ পৰীক্ষা দিও পাছ কৰিলোঁ এতিয়া মই জিকিৰৰে কাম কৰি আছোঁ আৰু বেলেগ মানে আপুনি 86 87ৰ পৰাই জড়িত হৈছোঁ ৰেডিঅ'ৰ লগত যুৱবাণীৰ পৰা মই গাইছোঁ ফাৰ্ষ্ট তাৰপিছত জেনেৰেলত গাইছোঁ আৰু ৰেডিঅ'ত যেতিয়া আপুনি অডিশ্যন দিলে সেইখিনিতো পঢ়িও আছিলে তেতিয়া কি পঢ়ি আছিলে আপুনি সেইখিনি সময়ত মই তেতিয়া হেৰি হায়াৰ ছেকেণ্ডেৰী মই প্ৰথমে হাইস্কুলত থাকোঁতে মই যুৱবাণীত কৰিছোঁ স্কুলত থাকোঁতেই দিছোঁ যুৱবাণীত মই হেৰিৰ পৰাই গাইছোঁ পঢ়া ধৰক সংগীতৰ ফালে বেছি আপুনি ঢাল খালে পঢ়াত একো অসুবিধা হোৱা নাছিল নে ঘৰৰ পৰা কিবা কৈছিলে মোৰ বাইদেউহঁতে মানে মোৰ যিদিনা মানে আগতে অসমীয়া ছাবজেক্টৰ ঐচ্ছিক নামৰ এটা অসমীয়া ছাবজেক্ট বেলেগ আছিলে আৰু সেইটো মোৰ যিদিনা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মানে আছিলে মানে কালি মানে ৰেডিঅ'ত এটা প্ৰগ্ৰেম আছে তাৰ পিছদিনা মানে সেই পৰীক্ষাটো আছে তেতিয়া মোৰ বাইদেউহঁতে মোৰ দেউতাক কৈছিলে তুমি তাইক কিয় যাব দিলা ৰেডিঅ'লৈ এনেকৈ কৈছিলে দেউতাক কৈছে কিন্তু মই সেইটো ছাবজেক্টতে বেছি নম্বৰ পাইছিলোঁ আৰু দেউতাই কৈছিল যে তহঁতে একো নাজান তাই মানে গধূলিৰ পৰা নপঢ়োঁ সিহঁতে ৰাতি পঢ়োঁ তেতিয়া সিহঁতে মানে ভাবে যে মই এনেই গানতে আপুনি সৰু নেকি ঘৰৰ আৰু এজনী ভণ্টি আছে মানে বাইদেউ বুলি ক'লে যে মোৰ বাইদেউ আছিলে আচ্ছা তেনেকৈ মানে আপুনি ৰাতি পঢ়ি এবাৰ ৰাতি পঢ়ে আকৌ দিনত আহি আৰু আমি বহুত কষ্ট কৰিছিলোঁ আচলতে আজিকালি ল'ৰা ছোৱালীবিলাকে ইমান কষ্ট নকৰে আমাৰখিনি সময়ৰ মানুহখিনি বহুত কষ্ট কৰি পেলাই গান শিকিছোঁ বা যিয়ে শিকিছোঁ আমি কষ্ট কৰি শিকিছোঁ কাৰণ চিপাঝাৰৰ পৰা বাছত উঠি আহি ৰবীন্দ্ৰ ভৱন পাব লাগে 8টা 8:30 ৰাতিপুৱা যেতিয়া জিকিৰত প্ৰশিক্ষণ হৈ আছিলে আৰু সেইটো আমি মানে সিমানো সুবিধা নাছিলে আৰু সেইটো আমি মানে টাইম মতে আহি পাব লগাটো আমাৰ কাৰণে মানে বহুত মানে দায়িত্বৰ কথা বুলি ভাবিছিলোঁ আৰু সেইখিনি কৰিছিলোঁ তাৰপিছতে ধৰক হাই ছেকেণ্ডেৰী পাছ কৰিলে তাৰপিছত মই ইয়াতে সন্দিকৈ মহাবিদ্যালয়ত কৰিছিলোঁ নিউ হোষ্টেলত আছিলোঁ আৰু তেতিয়া মোক মানে হেৰি শিখা দত্তৰ ওচৰত
মোক শাস্ত্ৰীয় সংগীতৰ কাৰণে মোৰ দাদাই আনি পেলাই তাত দিলে আৰু মই পণ্ডিত কৰুণা শংকৰ ঠাকুৰীয়াৰ ওচৰতো মই শাস্ত্ৰীয় সংগীতৰ পাঠদান লৈছিলোঁ তেওঁ তাত মই শিকিছিলোঁ আৰু ভাতখান্তিটো মই শিখা দত্তৰ ওচৰত শিকিছোঁ আৰু গন্ধৰ্বটো মই তাতে শিকিছিলোঁ পণ্ডিত কৰুণা শংকৰ ঠাকুৰীয়াৰ লগতে আপুনি লোকগীতৰ পৰা আৰম্ভ কৰি জিকি জাৰি হওক বা আৰু মই বৰগীতো কৰিছোঁ বৰগীত মই নন্দেশ্বৰ শইকীয়া ছাৰৰ ওচৰত বৰগীত শিকিছোঁ আৰু নৰেন দাস ছাৰ তেখেত ঢুকাইছে তেখেত সংগীত মহাবিদ্যালয়ত কাম কৰিছিল তেওঁলোকৰ লগতো মই বৰগীত শিকিছিলোঁ মই তাৰ পৰা আহি বৰগীত শিকিছিলোঁ চিপাঝাৰৰ পৰা আপুনি আহি ইয়াত বৰগীত শিকিছিলোঁ তাৰপিছত বিয়া হোৱাৰ পিছত মানে এতিয়া ইয়াতে আহি পেলাই মই কৰিছোঁ আৰু বাকীখিনি সন্দিকৈ কলেজৰ পৰা তাতে পঢ়া শিক্ষা সামৰিলে নে আকৌ পঢ়িলে তাতে ডিগ্ৰী কমপ্লিট কৰি পেলাই আকৌ সংগীতৰ লগতে আপুনি জড়িত হৈ গ'ল তেতিয়া আপুনি যিহেতু বৰগীতৰ কথা কৈছে বৰগীত এটি শুনাব নেকি নিশ্চয় কৃষ্ণ ৰাম 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 আরে উদ্ধ বস লহু কুলে লাই আরে উদ্ধ বস লহু কুলে লাই আরে হামু বিনে গোপী আরে হামু বিনে গোপী আরে হামু বিনে গোপী রতিলেকে যুগ যাই আরে উদ্ধ বস লহু কুলে লাই বৰগীত বুলি ক'লেই মনটো শান্ত হৈ যায় ভাল লাগে ভক্তিমূলক এটা ভাৱ আহি যায় মনত তেনেকৈ আপুনি বৰগীত লোকগীত জিকি জাৰি আধুনিক সকলৰ লগত জড়িত হৈ পৰিল তাৰপিছত শিক্ষাও ইতিমধ্যে শেষ হ'ল চাগে ডিগ্ৰী শেষ হ'ল ডিগ্ৰী কেতিয়াবা বিয়াৰ পিছত সংগীতৰ এই যে আপুনিতো কৰিয়ে আছিলে সংগীত চৰ্চা কৰিয়ে আছিল সংগীতৰ তাৰ কি অসুবিধা হৈছিল নেকি বিয়াৰ পিছত নাই মই বিয়া হৈ অহাৰ পিছতে মোৰ প্ৰথম বাচ্চাটো যেতিয়া ছোৱালী এজনী মোৰ জন্ম পাইছিলে তাই মোৰ গৰ্ভত থাকোঁতেই মই ওলাই আহি তোমাৰ হাঁহি এই গীতটি ৰেডিঅ'ৰ যিটো মানে মোৰ প্ৰিয় গীত সেই গীতটি মই মানে গাইছিলোঁ সেই গীতটি মানে সেই গীতটিৰ কাৰণে মোক যেতিয়া মাতিছিলে তেতিয়া মোৰ ছোৱালীজনী জন্ম পাবলৈ 8-7 দিনমান বাকী আছিলে তাৰপিছত মোৰ ৰমেন বৰুৱাদা তেখেতৰ ঘৰতে মোক ৰিহাৰ্চেল কৰাইছিল 2 দিন মানে তেতিয়া আপোনাৰ গাত আছে আৰু তেওঁ মানে মোক খুব মানে আলফুলে মানে তাতে তেওঁলোকৰ ঘৰতে মোক ৰিহাৰ্চেল কৰাইছিল আৰু গানটো আছিল কেশৱ মহন্তৰ আৰু সুৰ কৰিছিল ৰমেন বৰুৱা আপোনাৰ মানে ৰেডিঅ'ত যিটো গীত অতি তেতিয়া
মানে এতিয়াও ভাল পাইছিলে আকাশবাণীত বাজি থাকে মাজে মাজে সেই গীতটি অতি জনপ্ৰিয় হৈছিলে আপুনি তেতিয়া বিয়াৰ পিছত গোৱা গীত সেই গীতটি সেইটো গীতে এবাৰ সেই গীতটিৰ লগত মোৰ অন্তৰৰ বহুত অনুভূতি সোমাই আছে এটা একাত্মতা এটা সোমাই আছে কাৰণ তেতিয়া মোৰ সন্তানটো মোৰ গৰ্ভত আছিলে আৰু সেই অনুভৱটো মোৰ এটা বেলেগ ধৰণৰ আছিলে আৰু সেই গানটো মই গোৱা সময়খিনিৰ অনুভৱটো মোৰ বেলেগ আছিলে আৰু সেইটো মোৰ সেইকাৰণে বহুত প্ৰিয় গীত তেনেহ'লে গানটো শুনিয়ে দিওঁ আৰু নেকি ওলাই আহি তোমাৰ হাঁহি দেখিলোঁ দেখি দুখত মৰা বুকুৰ বেজাৰ পাহৰি পেলালো মৰম লগা তোমাৰ লগত ময়ো আজি হাঁহিলো ওলাই আহি তোমাৰ হাঁহি দেখিলো দেখি দুখত মৰা বুকুৰ বেজাৰ পাহৰি পেলালো মৰম লগা তোমাৰ লগত ময়ো আজি হাঁহিলো দিহিঙে দিপাঙে ফুৰে অনাই বনাই অলিয়া বলিয়া মন দিহিঙে দিপাঙে ফুৰে অনাই বনাই অলিয়া বলিয়া মন এইবাৰ মাৰি চাওঁ সিবাৰ মেলি চাওঁ এইবাৰ মাৰি চাওঁ সিবাৰ মেলি চাওঁ নেদেখা দুৱাৰখন মৰম লগা তোমাৰ লগত ময়ো আজি হাঁহিলো ওলাই আহি তোমাৰ হাঁহি দেখিলো দেখি দুখত মৰা বুকুৰ বেজাৰ পাহৰি পেলালো মৰম লগা তোমাৰ লগত ময়ো আজি হাঁহিলো মৰম লগা তোমাৰ মাতত কি মোহিনী দেখিলো গীতি মানে আপুনি যিটো ক'লে যে তেতিয়া সন্তান আছিলে গাত কিবা এটা মিল আছে মৰম লগা মুখনি দেখিলো ময়ো লগতে হাঁহিলো সেই মানে সেই কিবা এটা ভগৱানৰ ইচ্ছা আছিল আৰু গানটো এনেকুৱাই হৈছিল তেনেকুৱাই হৈছিলে এই গীতটি যথেষ্ট জনপ্ৰিয় হৈছিলে তাৰপিছত এতিয়া আপোনাৰ সন্তানৰ আগ্ৰহ আছে নাই সংগীতৰ আছে ডাঙৰজনীয়ে পূৰবী শৰ্মাৰ ওচৰত ভায়লিন শিকিছে আৰু তাই চিচিআইটিৰ পৰা স্কলাৰশ্বিপ লৈ পেলাই শিকি আছিলে এতিয়া আৰু গীটাৰত নতুনকৈ মানে বজোৱাৰ ক্ষেত্ৰত বেছি আগ্ৰহী বাইদেউ আপুনি এখন ছবিৰ লগত জড়িত হৈছে সংগীত পৰিচালনাৰ ক্ষেত্ৰত আজান ফকীৰ ছবিখন আছিলে ইকবাল হুছেইনৰ তেওঁ ঢুকাইছে খুব ভাল তেওঁ আছিলে পৰিচালক আছিলে তেখেতৰ সেই চিনেমাখনত ডিজাইন কোৱৰ্ডা আৰু মই দুইজনে লগ হৈ পেলাই সংগীত পৰিচালনা কৰিছিলোঁ মই জিকিৰৰখিনি বিশেষকৈ কৰিছিলোঁ আৰু সেই তাত মই দুটা পুৰস্কাৰো লাভ কৰিছিলোঁ মই মুনলাইট মিডিয়া আৰু চিত্ৰলেখা এৱাৰ্ড পাইছিলোঁ সেই চিনেমাখনৰ গানৰ কাৰণে সংগীত পৰিচালনা সেই ছবিখনৰ সংগীত পৰিচালনাৰ যিটো মানে আপোনাৰ আপোনালৈ প্ৰস্তাৱ কেনেকৈ আহিল বা কেনেকৈ আপুনি প্ৰস্তুতি কৰি অকণমান প্ৰবীণ লস্কৰ ঢুকাইছে তেখেতো প্ৰবীণ লস্কৰ আৰু আসিফ ইকবাল আমাৰ ঘৰলৈ গৈছিলে তেওঁলোকে গৈছিলে মোৰ পৰা আজান ফকীৰ চাহেবৰ কিতাপ এখন বিচাৰি জিকিৰৰ কিতাপখন বিচাৰি গৈছিল আৰু তেতিয়াই মোক তেওঁলোকে প্ৰস্তাৱটো দিছিলে কিন্তু জিকিৰৰ কিতাপখন মানে সেইখন মোক ৰেকিবুদ্দিন ছাৰে মোৰ গুৰুৱে দিছিলে মোক মানে তেওঁ উপহাৰ দিছিলে আৰু সেইখন মই নিজৰ কানি কাপোৰ গহনা গাঁঠৰিতকৈ মই খুব ভালকৈ গডৰেজত ভৰাই থৈছিলোঁ তেতিয়া মই তেওঁলোকক দিবৰ সময়ত কৈছিলোঁ যে কিতাপখন কিন্তু দিম আপোনালোকে মোক কিন্তু নিজে আহি ফ্লাকো দি থৈ যাব লাগিব তেতিয়া তেওঁলোকে খুব ভাল পাইছিলে আৰু কিতাপখন লৈ গৈ পেলাই গানখিনি কৰি লৈছিলে আৰু তেতিয়া তেওঁলোকে মোক প্ৰস্তাৱটো দিছিলে গান গাবলৈও প্ৰস্তাৱ দিছিলে আৰু গাইছে ছবিৰ সেইখনে প্ৰথম আপোনাৰ বহুত জনপ্ৰিয় এখন ছবি আজিও মানুহৰ জানে ছবিখনৰ বিষয়ে এই ছবিখনৰ সংগীতসমূহ আপুনি অকল সুৰে কৰিছিল লিখি মানে নাই মই জিকিৰৰ যিমানখিনি আছিলে গোটেই বস্তুখিনি মানে জিকিৰ সুৰীয়া যিখিনি মানে লাগে জিকিৰৰ
যিখিনি বস্তু আছিলে শোকৰ ওপৰত সেইখিনি মই কৰিছিলোঁ। তাৰে জিকিৰ সুৰীয়া গীত কিবা মনত আছে নেকি আপোনাৰ? জিকিৰ সুৰীয়া নহয়, জিকিৰে আছিলে মানে বাকীখিনি ডিজেনদাই অকণমান আধুনিক টাইপত কিছুমান কিবা গানৰ হেৰিবিলাক কৰিছিলে, বাকীখিনি কিন্তু জিকিৰৰ ওপৰতে হৈছিল। বাকী জিকিৰে গাইছিলোঁ অকণমান। এইটো অভকতি মোৰে প্ৰাণ জনম বিফলে যায় ভোলা মন জনম বিফলে যায়। অভকতি মোৰে প্ৰাণ জনম বিফলে যায় ভোলা মন জনম বিফলে যায়। আহোঁ মই পৰদেশ যাওঁ মই পৰদেশ লগতো সাৰথি নাই, লগতো সাৰথি নাই। আজি কৰি দিন গ'লে চলি কিয় বা বিচাৰ মন, কিয় বা বিচাৰ মন। আহোঁ মই পৰদেশ যাওঁ মই পৰদেশ লগতো সাৰথি নাই। অভকতি মোৰে প্ৰাণ জনম বিফলে যায় ভোলা মন জনম বিফলে যায়। আপুনি গোৱা গীতে নিজে আপোনাৰ পৰিচালনা কৰা? মই পৰিচালনা, আৰু আমি গাইছিলোঁ, মোৰ লগত আৰু বেলেগ আছিলে গ্ৰুপ হিচাপত গোৱা আছিলে। কিমান চনৰ আছিলে? 2008 মানত আছিলে। 2008 মানত আছিলে। তাৰপাছত আপুনি এতিয়াওতো জড়িত না হেৰিৰ লগত, ৰেডিঅ'ৰ লগত? ৰেডিঅ'ৰ লগত জড়িত হৈ আছোঁ, ৰেডিঅ'ৰ অডিশ্যনবিলাকৰ লগতো জড়িত আছোঁ, বাকী হেৰিবিলাকতো আছোঁ, সংগীত আৰু আইদেউ বুলনিত আছোঁ। নতুনকৈ খুব ভাল লাগে মানে আইদেউ বুলনিত আপুনি গীতৰ কৰিছিলে নে আপুনি ঘোষিকাও আছিলে নেকি? গীতৰ নহয়, মানে আমাৰ মহিলা অনুষ্ঠান এটা আছে, সেইটো মানে তেওঁলোকে গাব ইচ্ছা কৰে কিন্তু তেওঁলোকে সেইটো সুবিধা নাপায়। মই সেইকাৰণে মই ক'বলৈ বেয়া কথা এইটো, কিন্তু মই কওঁ যে আমাৰ কিছুমান শিল্পী আছে যিসকলে কেৱল নিজৰটোৱে জানে। আমি তেওঁলোকক আগবঢ়াই আনিব লাগিব। সকলোৰে এটা হেঁপাহ থাকে। কিছুমানে সৰুতে ধৰক এইবিলাক গান চান শিকিব নোৱাৰিলে বা নাচ শিকিব নোৱাৰিলে, এতিয়া তেওঁলোকৰ আজৰি পাইছে, শিকিব আগ্ৰহ কৰে, নিজৰ প্ৰতিভা বিকাশ কৰিব বিচাৰে, কিন্তু তেওঁলোকে সেই সুবিধাটো নাপায়। সেইটো কাৰণে মোৰ অকণমান বাইদেউ এজনীৰ লগত চিনাকি আছিল, তেওঁক ক'লোঁ এনেকৈ হেৰি কৰি দিম নেকি, তেওঁক ক'লে মাতি দিয়ক। তাৰপিছত তেওঁক মাতিলে, গালে, তেওঁলোকে খুব ভাল পালে, তেওঁলোকেও ভাল পালে আৰু তেওঁলোকে মানে ধুনীয়াকৈ গাইছে, ভাল হৈছে। তেতিয়া মই লগ পাইছিলোঁ চাগে। আইদেউ বুলনিত মানে আকাশবাণীৰ এটা জনপ্ৰিয় অনুষ্ঠান, আৰু তাত মোক কবিতা গাবৰ কাৰণে মাতিছিলে এবাৰ। কবিতা কৰিছিলোঁ এইবাৰ 12টা কবিতা ৰেকৰ্ডিং কৰিছিলে তেওঁলোকে। 12টা আপুনি কৰিছে? 12টা তেওঁলোকে ৰেকৰ্ডিং লৈছে, মানে ৰেডিঅ'ৰ এটা অনুষ্ঠান, মোৰ নিজৰ কবিতা সৰু সৰু কাৰণে 12টা লৈছে। এনেই মানে মোৰ কবিতাবিলাক চুটি হয় নেকি? কবিতাৰ কথা যিহেতু ক'লে, কবিতা এটা শুনিম, কিন্তু তাৰ কবিতা শুনিব লাগিলে মই লিখা নাই। হ'ব, মই এনেই কৈ দিলে হ'ল। তাৰ আগতে আমাৰ এটা ৰাউণ্ড আছে, ৰেপিড ফায়াৰ বুলি, এটাতে আপুনি উত্তৰ দিব লাগিব খালি। ঠিক আছে, আৰম্ভ কৰিব পাৰি? আপোনাৰ ভাল লগা এটি পুৰণি গীত, হিন্দী হ'ব পাৰে, অসমীয়া হ'ব পাৰে বা জিকিৰো হ'ব পাৰে, যি ভাল পায় আপুনি? পাৰভিন চুলতানা বাইদেউৰ লহৰে লহৰে কপে মনৰে যমুনা। আচ্ছা, গীতটি
আমাৰ কিছুমান এনেকুৱা জেগা থাকে ন য'ত গ'লে আমি মনটো শান্তি পাওঁ আপুনি ক'লৈ গ'লে মনটো আটাইতকৈ শান্তি পায় আপুনি মই মাজাৰত গ'লে মনটো শান্তি পাওঁ ৰন্ধা বঢ়াটো কৰি নিশ্চয় কি ৰান্ধি ভাল পায় মানে আপুনি মই সহজকৈ বনাই থৈ পেলাই ভাল পাওঁ ঠিক আছে মই এটা প্ৰশ্ন সকলোকে কৰোঁ কিন্তু আজি অকণমান আপোনাৰ ক্ষেত্ৰত মই বেলেগকৈ লিখি আনিছোঁ আপুনি কেমেৰাৰ আগতো গান গাইছে ধৰক দূৰদৰ্শনে হ'ব পাৰে আৰু ৰেডিঅ'টো ক'বই নালাগে কোনটো বেছি ভাল লাগে আপোনাৰ কেমেৰাৰ আগত ভাল লাগে নে ৰেডিঅ'ত মোৰ দুইটাই ভাল লাগে এটা ক'ব লাগিব এটা ক'ব লাগিব ৰেডিঅ' নিশ্চয় ৰেডিঅ' ভাল লাগে আপোনাৰ ভাল লগা ৰং মানে প্ৰিয় ৰং আৰু ক'লা ক'লা আৰে কিন্তু ক'লাটো ৰং নহয় বুলি কয় ন বহুতে নহ'লে ক'লেও মানে মই সেইটো বহুত ভাল পাওঁ মোৰ বহুত প্ৰিয় ৰং ক'লাটো মই বেছিকৈ পিন্ধো আৰু এইটোৱে মই ভাল পাওঁ খং উঠিলে কি কৰে খং আছেনে খং আছে আচ্ছা কি কৰে খং উঠিলে অকণমান গালি পাৰে আৰু অলপমান কথা কৈ তাৰপিছত মানে আকৌ ঠাণ্ডা হৈ ঠিক হৈ যাওঁ আপোনাৰ ভাল লগা এগৰাকী গায়ক আৰু গায়িকা মানে ফিমেল আৰু মেল এজন ক'লে হ'ল আমাৰ অসমৰ জোৰে হ'ব বাহিৰৰো হ'ব অসমৰ দীপালী বৰঠাকুৰ বাইদেউক মই ভাল পাওঁ আৰু গায়ক মহম্মদ ৰফি আচ্ছা আজৰি সময়ত ঘৰত থাকিলে কি কৰে কি কৰি থাকে মানে কোনো নাই ধৰক আজি মই কৰিবলগীয়া এতিয়া মই একদম কবিতা লিখি থাকে এইটো কিন্তু এইটো মই নাজানিছিলোঁ যে আপুনি কবিতা লিখে নিজে ওলাই গ'লে প্ৰিয় পোচাক মানে যিটো পিন্ধি আপুনি ভাল পায় কমফৰ্টেবল আৰু মেখেলা চাদৰ মই বেছি ভাল পাওঁ নমস্কাৰ অসমলৈ আহি কি ক'ব কেনেকুৱা লাগিছে ইয়ালৈ আহি বহুত ভাল লাগিছে তাৰপিছত এইখিনি মোক সুবিধা দিয়াৰ কাৰণে মই বহুত ধন্যবাদ জনাইছোঁ আৰু দুই এজন পুৰণা মানুহো লগ পাইছোঁ তাৰপিছত আপোনালোককো লগ পাই বহুত ভাল লাগিছে তাৰপিছত এই অনুষ্ঠানটোৰ জৰিয়তে মই এটি বাৰ্তা দিব বিচাৰোঁ যে জিকি জাৰিৰ ক্ষেত্ৰত দিব খোজোঁ মই বেলেগ কথা মই ক'ব নোখোজোঁ যে আমাৰ বহুত গীত আছে মুছলিম সম্প্ৰদায়ৰ বহুত গীত আছে মানুহে ভাবে যে অকল জিকিৰখিনি আছে এইটো নহয় বহুত গীত ভক্তিমূলক গীত আছে আৰু সেইখিনি প্ৰচাৰ আৰু প্ৰসাৰ হোৱাটো মই বিচাৰোঁ মানে আপুনি নমস্কাৰ অসমৰ জৰিয়তে ভক্তিমূলক গীতখিনি প্ৰচাৰ প্ৰসাৰ হোৱাটো বিচাৰোঁ আমি ৰেপিড ফায়াৰ আগতে পাতি আছিলোঁ কবিতাৰ কথা পাতি আছিলোঁ আপুনি ক'লে আজৰি সময়ত কবিতা লিখি ভাল পায় আপুনি নিজে লিখা কবিতা মনত আছেনে আপোনাৰ এতিয়া কবিতা পঢ়ি মই বৰ ভাল পাওঁ কবি যদিও মই নহওঁ কবিতা পঢ়ি মই বৰ ভাল পাওঁ কবি যদিও মই নহওঁ কবিৰ সভালৈ কিন্তু মই যাওঁ কাৰণ কবিতা পঢ়ি মই বৰ ভাল পাওঁ এতিয়া আপুনি লোকগীতো শিকিছিল আপুনি বৰগীত শুনিলোঁ যিহেতু জিকিৰ শুনিলে লোকগীত মনত আছেনে কিবা আছে লোকগীত মন আছে আৰু অলপ আছে অলপ বেলেগ কথা নাই নবন্ধায়ে বিৰালে লৈনো খাই আমাক কৰা দায় নবন্ধায়ে অহে জননী মা কিনো নিদাৰুণী তই বিৰালে লৈনো খাই আমাক কৰা দায় বিৰালে নাবান্ধিও মোকে বান্ধৰ চোতে মৰো এৰা দেখা দুই বাহু মই লাৰিতে নাপাৰো নাবান্ধায়ে অহে জননী মা কিনো নিদাৰুণী বিৰালে লৈনো খাই আমাক কৰা দায় এই আকাশবাণীত অনাতাঁৰ যিমান শিল্পী আছে বা যিবোৰ গীত কালজয়ী গীত আজিও বাজে আজিকালিৰ নৱপ্ৰজন্মই বহুতে হয়তো নাজানে এই ক্ষেত্ৰত ধৰক মানে আপুনি কি ক'ব বিচাৰে যে কেনেকৈ প্ৰচাৰ কৰিব পাৰি ধৰক জীয়াই ৰাখিবলৈ তাৰমানে জীয়াই ৰাখিবলৈ আমাৰ আচলতে নৱপ্ৰজন্মই বিশেষ মানে আগ্ৰহ নেদেখুৱাই এতিয়া কিন্তু তাৰ মাজতো কিছুমান আছে মাক দেউতাকৰ
ইচ্ছাত আহে, কিছুমানে নিজৰ হেঁপাহত আহে, আৰু যিয়ে শিকিব তেওঁতো নিজে শিকিবই, কিন্তু তাৰ মাজতো আগতে আমি নিজৰ হেঁপাহেৰে গৈছিলোঁ, কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকক নিজে মাক দেউতাকে লগত লৈ যায়, লগত গৈ ৰখি থাকিব, তাৰ পিছতো তেওঁলোকৰ হেঁপাহ নাথাকে। আৰু সেইটো হৈছে মেইন কথা, হৈছে আমাৰ মোবাইলৰ কাৰণেও সেইটো হৈছে, এনেকুৱা ধৰণৰ কথা কিছুমানৰ কাৰণে। তথাপি মই ভাবোঁ যে আমাৰ যিখিনি মানে অভিভাৱক আছে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীবিলাকক অকণমান এইবিলাক ক্ষেত্ৰত দৰকাৰী, জনাটো খুব দৰকাৰী বুলি মই ভাবোঁ। আপোনাৰ গোটেই জীৱনৰ যিটো জীৱন যাত্ৰা বুলিয়ে কৈছোঁ, যিহেতু আপুনি কৈছে যে সৰুতেই মই গীত শুনি, মই মাৰ পৰা শুনি মই অনুপ্ৰাণিত হৈছোঁ, তাৰপিছত শিক্ষাৰ লগতে সংগীত, তেখেতৰ শিক্ষাৰ ক্ষেত্ৰতো ঘৰৰ পৰা কৈছিলে। এই গোটেই যিটো আপোনাৰ জীৱন যাত্ৰা, তাত ঘাত প্ৰতিঘাতটো সকলোৰে জীৱনতেই থাকে। এনেকুৱা কিবা ঘটনা আছে নেকি যে মই ৰৈ যাব লাগিব নেকি, এতিয়া মই স্থবিৰ হৈ যাব লাগিব, কিবা হৈছিল নেকি, এনেকুৱা ঘটনা আছে নেকি আপোনাৰ জীৱনত? ভগৱানৰ কৃপাত মানে মই এনেকুৱা এটা হেৰিত পোৱা নাই। তথাপি মই বিয়া হৈছিলোঁ উত্তৰ গুৱাহাটীত, ৰংমহলত। তাৰপিছত মই মনে মনে এনেকৈ ভাবিছিলোঁ, মই আহি ব্ৰহ্মপুত্ৰ পাৰেই নহ'লোঁ দেখোন। তাতে থাকিলোঁ, মই এবছৰ আছোঁ উত্তৰ গুৱাহাটীত, মই এবছৰে আছোঁ। তাৰপিছত মোৰ মিষ্টাৰে মানে এইটো জানে যে মোৰ বহুত হেঁপাহ, আৰু তেওঁলোক মোৰ শাহু মা বহুত চখী মানুহ আছিলে। যেতিয়া মানে বাচ্ছা জন্ম পালে, এবছৰৰ পিছত মানে যেতিয়া আকৌ তালৈ যাওঁ, মায়ে মানে বাচ্ছাৰ পুতেকক ৰাখিব কয়, তই বাচ্ছাৰ ৰাখ, আৰু মা মানে মোৰ লগত বিহু ফাংচনলৈ গুচি যায়। আৰু যেতিয়া মানে গামোচা আনি পেলাই মোক দিয়ে যে, মই তেতিয়া মোৰ মাকে দিওঁ, আৰু যাতে মায়ে মোক ইমানখিনি হেৰি কৰি পেলাই লৈ আহিছে। উত্তৰ গুৱাহাটীত মানে বিয়া হৈ উত্তৰ গুৱাহাটীত আছিলে? আছিলোঁ। তেতিয়াহ'লে সুধিব লগাটো বহুত কথাই আছে, আৰু কিবা এতিয়া শুনাব নেকি আপুনি? ৰেডিঅ'ত মই হেৰি, যেতিয়া মানে আমাৰ এই যে ক'ভিডৰ সময়খিনিত, সেইখিনি সময়ত মই অকণমান কাম কৰিছিলোঁ, মই NGO এটাৰ পৰা কাম কৰিছিলোঁ, সৃষ্টি প্ৰভাত নামৰ। আৰু সেইখিনি সময়ত যেতিয়া মই ঘৰত আছিলোঁ, মই তেতিয়া অকণমান গান শিকিছিলোঁ, বাউল গীত শিকিছিলোঁ, কলিকতাৰ মানে কলিকতাৰ কিছুমান গায়কৰ গান ঘৰতে শিকিছিলোঁ। তাৰ গান এতিয়া মোৰ গাবলৈ মন আছে। মানে শুনি শিকিছিলোঁ, আৰু অনলাইন মই প্ৰগ্ৰেম কৰিছিলোঁ তেওঁলোকৰ। তেতিয়া বনিয়ন্ত্ৰী যিটো অনুষ্ঠান আছিলে চুফী সংগীতৰ বম্বেৰ পৰা, সেই অনুষ্ঠানটোৰ মানে 2 বছৰ তেওঁলোকে এইটো বন্ধ কৰি ৰাখিছিলে। তেতিয়া তেওঁলোকৰ গোটেই যিটো মানে টীম আছে, টীমৰ বহুত ডাঙৰ, গোটেই ৱৰ্ল্ডতে আছে তেওঁলোকৰ সেইটো, এই গোটেই সেইটোৰ কাৰণে তেওঁলোকে কিছুমান প্ৰগ্ৰেম মানে কৰিছিলে। আৰু তেতিয়া মোৰ পৰা 8টা গান মানে পূৰা আমাৰ ব্ৰহ্মপুত্ৰ, কাজিৰঙা এইবিলাকৰ ওপৰত কৰি ৰেকৰ্ডিং কৰি জিকিৰ ৰেকৰ্ডিং কৰি পেলাই লৈছে, ভিডিঅ' ৰেকৰ্ডিং কৰি লৈছে, অনলাইন কৰিছে এইবিলাক। আৰু মই মোৰ হেৰি কলিকতাৰ ছোৱালী, উৰিষ্যাৰ বোৱাৰী হয়, পাৰ্বতী বাউল, তেওঁ মোৰ বেষ্ট ফ্ৰেণ্ড হয়। তেওঁ বাউল গীত গায়, আৰু তেওঁ গোৱা গান এটা মই অকণমান গাই দিছোঁ। কিছুদিন মনে মনে, কিছুদিন মনে মনে ঘরের কোণে, মনে মনে ঘরের কোণে, স্বামীর পীড়িত রাগ গোপনে, কিছুদিন মনে মনে, কিছুদিন মনে মনে ঘরের কোণে, মনে মনে ঘরের কোণে, স্বামীর পীড়িত রাগ গোপনে, কিছুদিন মনে মনে, ইশারায় কইবে কথা গাথে মাথে, ইশারায় কইবে কথা গাথে মাথে, দেখি যেন কেউ না জানে, কেউ না বুঝে, কেউ না শুনে, কিছুদিন মনে মনে, শ্যামকো যখন পড়বে মনে, সাইবি কালু মেঘের পানে, ওরে শ্যামকো যখন পড়বে মনে, ওরে সাইবি কালু মেঘের পানে,
রান্না চালে কান্দি বসে ভিজে কাঁদিয়ে উনুনে কিছুদিন মনে মনে কিছুদিন মনে মনে ঘরের কোণে মনে মনে ঘরের কোণে স্বামীর পীড়িত রাগ গোপনে কিছুদিন মনে মনে সুন্দৰ খুবেই ভাল লাগিল তেতিয়া আপুনি লকডাউনৰ সময়ত শিকিছিলোঁ আৰু বেলেগ বেলেগ আৰু গানো শিকিছিলোঁ বঙালী গান কিছুমান শিকিছিলোঁ সেইটো আৰু আপুনি কৈছিলে যে দিল্লী দূৰদৰ্শনত আপুনি অনুষ্ঠান কৰিছিলে বা চৰকাৰৰ বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিছিলে চৰকাৰ দিল্লী দূৰদৰ্শনৰ বাহিৰেও চৰকাৰৰ কেনেকুৱা ধৰণৰ অনুষ্ঠানত আপুনি জড়িত আছিলে এয়া অসম সাংস্কৃতিক সঞ্চালকালয়ে কিছুমান হেৰি কৰিছিলে বম্বেত অপনা উৎসৱ হৈছিলে 88-89ত 88ত হৈছিলে 89লৈ হৈছিলে আৰু সেই অনুষ্ঠানটোত আমাৰ জিকিৰৰ দলটো মানে পঠিয়াইছিল অসমৰ পৰা আৰু বেলেগ বেলেগ গৈছিলে গ্ৰুপ কিন্তু জিকিৰৰ কাৰণে আমি গৈছিলোঁ আমি 4জনী 5জনীয়া গ্ৰুপ এটা গৈছিলোঁ তাত বিভিন্ন ঠাইৰ মানুহ আহিছিলে খুব ডাঙৰ প্ৰগ্ৰেম আছিলে আৰু এইটোৱে মোৰ জীৱনৰ মানে বহুত ডাঙৰ প্ৰগ্ৰেম আছিলে মুম্বাইত হৈছিলে আৰু তাত মানে আমি গোটেই গভৰ্ণমেণ্টৰ আছিলে ন গভৰ্ণমেণ্টৰ আছিলে এমাহ হৈছিলে প্ৰগ্ৰেমটো এমাহ আৰু তেনেকুৱা কি অনুষ্ঠান আছে চৰকাৰৰ আৰু আছিলে হেৰি এইটো শান্তি সম্প্ৰীতি নামৰ এটা অনুষ্ঠান আছিলে এইটো আছিলে ইউপি আমেথি বিজপুৰ চুলতানপুৰ এইবিলাক বহুত ঠাইত মানে হৈছিলে এইটোত আমাৰ অসমৰ মানে সাংস্কৃতিকৰ দল এটা মানে আমি গৈছিলোঁ মই জিকিৰৰ কাৰণে গৈছিলোঁ এনেকুৱা বহুত গৈছোঁ বাণিজ্য মেলা এইবিলাকতো গৈছোঁ আৰু এতিয়া মই বিশেষকৈ এতিয়া মই বনিয়ান্ত্ৰীৰ এইটোত মানে গোটেই ভাৰততে এতিয়াও কৰি আছে আজিকালি মঞ্চত আগৰ দিনত যে শান্তিপূৰ্ণভাৱে মানুহে অনুষ্ঠান সেইটো নাচায় উপভোগ কৰিছিল নহয় আগতে আজিকালি নকৰে সেইকাৰণে আমি সচৰাচৰ কিছুমান প্ৰগ্ৰেমত আমি নাযাওঁ সেইটো কাৰণে মই সুধিছোঁ আচলতে ধৰক এই অনুষ্ঠানবিলাক চাবলৈও অসুবিধা পায় নিশ্চয় সেইটো ইমান বছৰৰ পৰা যিহেতু আপুনি জড়িত সেইকাৰণে মই সুধিছোঁ যে চকুৰ আগত দেখি আছে সেইটো দেখিছোঁ উন্নতিটো অলপতো সলনিটো পৰিৱৰ্তন হ'বই বাৰু সেইটো হ'বই মানুহে যিটো বিচাৰে সেইটো পাব চাব সেইটো কিন্তু তাৰ মাজতো কিছুমান কথা থাকে আৰু সেইটোৱে সেইটো এতিয়া আপুনি বৰ্তমান আপুনি জিকিৰে শিকাই আছে ন জিকি কৰি আছোঁ তাৰপিছত অসমীয়া আধুনিক সৰু সৰু গানবিলাক মই নতুন ছোৱালীবিলাকক শিকাই আছোঁ ল'ৰা ছোৱালীক আৰু জ্যোতিসংগীত ৰাভা সংগীত এইবিলাকো শিকাওঁ মানে আপুনি মই ঘৰতে মই শিকাওঁ ঘৰতে শিকায় আৰু আধুনিক গীতো শিকায় আধুনিক গীত শিকাওঁ আৰু মোৰ তাত সৰু ল'ৰা ছোৱালীতকৈ মহিলা বেছি আহে আগ্ৰহ কৰি আহে আপুনি যিটো ক'লে ন আইডিয়াৰ বুলনিত টিভিটো কৰিছে বহুত আগতে টিভিটো কৰিছিলে তেওঁলোকে এটা প্ৰগ্ৰেম ইয়াতে কৰিছিলে দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীত কৰিছিলে সেইটো বহুত বছৰ আগত সেইটো মহিলা অনুষ্ঠানেই আছিলে আপুনি আছিলে মই আছিলোঁ মই মানে লৈ আহিছিলোঁ তেওঁলোকক মানে ময়ো গাইছিলোঁ লগত কিন্তু তেতিয়া তেওঁলোকে মানে খুব ভাল পাইছিলে আৰু এই কৰি পেলাই এইটো বহুত আগৰ কথা 95-96 মানত আছিলে এইটো তেতিয়া এইটো বিহু খুৰীয়া গীত গাওঁ এইটো আনন্দীৰাম দাসৰ গীত সেইটোৱে গাই বিহু আকৌ পালেহি বিহু আকৌ পালেহি চোৱা বান্ধৈ ৰঙিলি বিহু আকৌ পালেহি চোৱা বিহু আকৌ পালেহি চোৱা বান্ধৈ ৰঙিলি বিহু আকৌ পালেহি চোৱা বান্ধৈ ৰঙিলি বিহু আকৌ পালেহি চোৱা দিয়া বান্ধি দুখানি গোৱা গামোচাতে আমাৰো যে নহলৈ যোৱা বান্ধৈ ৰঙিলি নহ'ব আৰু যে যোৱা বিহু আকৌ পালেহি চোৱা বিহু আকৌ পালেহি চোৱা বিহু আকৌ পালেহি চোৱা বান্ধৈ ৰঙিলি বিহু আকৌ পালেহি চোৱা বান্ধৈ ৰঙিলি বিহু আকৌ পালেহি চোৱা খোপাতে গুজি লৈ তাগ
মালতী খোপাতে গুজিলৈ তাগৰে মালতী কেতেকী ফুলৰে পাহি কেতেকী ফুলৰে পাহি দিয়াইতে বিহুৰে নাচুনৈ বিহুৰে জিলিকি আগতে আহি আইকন ৰঙিলি ময়ো যাওঁ ৰঙতে হাঁহি বিহু আকৌ পালেহি চুৱা বান্ধৈ ৰঙিলি বিহু আকৌ পালেহি চুৱা বান্ধৈ ৰঙিলি বিহু আকৌ পালেহি চুৱা বান্ধৈ ৰঙিলি বিহু আকৌ পালেহি চুৱা বিহু আকৌ পালেহি চুৱা বহুত পুৰণা আনন্দীৰাম দাসৰ গীত হয় এটা আপুনি আগতে গাইছিল নিশ্চয় মঞ্চত আগতে গাইছিলোঁ এতিয়াতো বিহুৰ অনুষ্ঠান চাগে তেনেকৈ নকৰে চাগে নকৰে দুই এটা কৰোঁ আৰু আপুনি যে কৈছিলে অকণমান আগতে চুফি কথা কৈছিলে সেয়া আপুনি চুফি আগতেই শিকিছিল নে পিছত শিকিলে আপুনি চুফি আচলতে জিকিটো চুফিতে পৰে তেওঁলোকে জিকিটোকে তেওঁলোকে মানে হেৰি কৰিছে তাৰ লগতে মই দুই এটা বেলেগ গানো গাই দিওঁ আমাৰ অসমীয়া গানেই গাওঁ আৰু অসমীয়া গানটো তেওঁলোকে অসমীয়া কথাখিনি অৰ্থখিনি তেওঁলোকক দি দিব লাগে তেওঁলোকে ধুনীয়াকৈ ইংলিছত বা হিন্দীত বুজাই দিয়ে আৰু অডিয়েঞ্চে সেইটো মানে খুব ধুনীয়াকৈ বুজি লয় হিন্দী উৰ্দুত গায় নেকি উৰ্দুত গায় কিন্তু মানে চুফি অসমীয়াটো কিছুমান কথাখিনি সেইটো আল্লাহি আল্লাহ মৌলাহি মৌলা আল্লাহি আল্লাহ মৌলাহি মৌলা নুরুন আল্লাহ নুরুন সারা জাহাঁ বেরিয়া সে তজল্লি তোমার আল্লাহি আল্লাহ মৌলাহি মৌলা আল্লাহি আল্লাহ মৌলাহি মৌলা নুরুন আল্লাহ নুরুন সারা জাহাঁ বেরিয়া সে তজল্লি তোমার আল্লাহি আল্লাহ মৌলাহি মৌলা আল্লাহি আল্লাহ মৌলাহি মৌলা বুকুর মাজত কিনো খবত কি বারু খেয়া বুকুর মাজত কিনো খবত কি বারু খেয়া বুকুর মাজত আল্লাহ রাধে খেয়া যে আমরুল্লাহ বুকুর মাজত আল্লাহ রাধে খেয়া যে আমরুল্লাহ আল্লাহি আল্লাহ মৌলাহি মৌলা আল্লাহি আল্লাহ মৌলাহি মৌলা সানি সলে ইসারাতে হুরুস সলে ইসারাতে সারা জাহালমতে আল্লাহি আল্লাহ কুল্লি সাইন কাদির আল্লাহি আল্লাহ মৌলাহি মৌলা আল্লাহি আল্লাহ মৌলাহি মৌলা সানি সলে ইসারাতে হুরুস সলে ইসারাতে সারা জাহালমতে আল্লাহি আল্লাহ কুল্লি সাইন কাদির আল্লাহি আল্লাহ মৌলাহি মৌলা আল্লাহি আল্লাহ মৌলাহি মৌলা নুরুন আল্লাহ নুরুন সারা জাহাঁ বেরিয়া সে তজল্লি তোমার আল্লাহি আল্লাহ মৌলাহি মৌলা আল্লাহি আল্লাহ মৌলাহি মৌলা আল্লাহি মৌলাহি মৌলা আল্লাহি আল্লাহ 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 এইটো আপুনি এইবিলাক গান মানে অসমীয়াৰ আৰু এই জিকিবিলাকো চুফিতে পৰে জিকি কিছুমান গান ভাল লাগিলে বাইদেউ আচলতে আপুনি যে ক'লে যে বহুতে চিনি নাপায় আমাক এতিয়া পাহৰি গৈছে এনেকুৱা ধৰণৰ কোনো কথা নাই আচলতে নিজে আজিকালিতো মানে জীয়াই ৰখাৰ এটাই মাধ্যম হৈছে এইটো হৈছে ছ'চিয়েল মিডিয়া যিহেতু কিন্তু তথাপি আমি অনুষ্ঠান সামৰিব লাগিব যথেষ্ট কথা আপোনাৰ পৰা গম পালোঁ ছবিখনৰ বিষয়ে গম পালোঁ ছবিখন আমি নাজানো ছবিখন সেনেকুৱা এখন ছবি আছে কিন্তু ছবিখন যে আপুনি জড়িত সেইটো জনা নাছিলোঁ খুব ভাল লাগিল আৰু যোৱাৰ আগতে
অনুষ্ঠান সামৰাৰ আগতে দূৰদৰ্শনৰ লগত যিহেতু আপোনাৰ বহুত পুৰণা সম্পৰ্ক দূৰদৰ্শনৰ জৰিয়তে বা দূৰদৰ্শনৰ কিবা ক'ব বিচাৰিবনে সমূহ আমাৰ কৰ্মকৰ্তাসকলক আজি এই অনুষ্ঠানলৈ মাতি অনাৰ কাৰণে সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু এইটো অনুষ্ঠানৰ জৰিয়তে কিছু হ'লেও এটা আভাস মানুহে পাব এটা নতুন প্ৰজন্মই হয়তো চালে কিছু কথা জানিব মই সেইটো আশা কৰিছোঁ আৰু আপোনালোকক মই বহুত ধন্যবাদ জনাইছোঁ বহুত বহুত ধন্যবাদ বাইদেউ অনুষ্ঠান সামৰাৰ আগতে আমি এখন সেলফি উঠিব লাগিব গতিকে আমি এতিয়া এখন সেলফি উঠিম বাইদেউ বহুত বহুত ধন্যবাদ আপোনাৰ মূল্যৱান সময় আমাক দিলে গতিকে সময় যেহেতু কৈছে অনুষ্ঠান সামৰিবলৈ গতিকে আজিলৈ আহিছোঁ নমস্কাৰ আজিলৈ আহিছোঁ পুনৰ লগ পাম আন এটি সুন্দৰ খণ্ডত নমস্কাৰ